এইবেলি মই 6টা স্কুল টপ 3 পাৰ স্কুলত 3 জনকেই টপ 3 হিচাপত মই 6টা স্কুলৰ কাৰণে মই এটো যেটো ঘোষণা কৰা আছিল হাই স্কুল মানে হিকান্ত মানে হেক মেট্ৰিকৰ ৰিজাল্ট টপ 3 হিচাপত আজি মই হেতু কাৰ্যসূচী ইয়াতে লৈ আছো। মোৰ টোটাল ষ্টুডেন্ট আছে 33 ইয়াৰ ভিতৰত 20 ষ্টুডেন্ট হল টপ 3 আৰু কাজলগাঁও হাই স্কুলখন মোৰ একদম দোকানৰ লগত মোৰ ঠাই এই হিচাপত মই হেতু জোৱাবিলিও মই গটিকিটা ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীক মই সম্বৰ্ধনা দিছিল। এইবাৰ মই এই গটিকিটা ফাৰ্ষ্ট ডিভিজন ল'ৰা ছোৱালীক মই সম্বৰ্ধনা কৰিম। সম্পূৰ্ণ আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা এইটো মই মোৰ ব্যক্তিগত হিচাপে মই যেটো মোৰ ফাৰ্ম মোৰ যেটো বিজনেছ দোকান মই দোকানৰ তৰফৰ পৰা এইটো কৰি আহি আছো আৰু এতিয়াও এটো মোৰ ব্যক্তিগত মোৰ বিজনেছ পাৰপাসৰ পৰা মই এইটো কৰিছো। উদ্দেশ্যটো মোৰ এইটো মই যেটো শিক্ষা ক্ষেত্ৰত মই শিক্ষা অৰ্জন কৰিব পৰা নাই সেই সময়ত বড়ো আন্দোলনৰ যেটো জৰ্জৰিত আছিল আমি পঢ়া সময়ত আৰু লগতে আমাৰ আৰ্থিকৰ যেটো অৱস্থা এইটো জৰাজীৰ্ণ আছিল সেই সময়ত মই পঢ়িব যে লাগে মানে মানুহ বাচি থাকিব লাগিলে পঢ়িব লাগে হেতু মই কেতিয়াও ভাবা নাছিল। যেতিয়া 93 ৰ পিছত মই 94ত ঢালিগাঁও বিয়াৰপিল টাউনশ্বিপৰ ভিতৰত মই মানুহৰ ঘৰে ঘৰে চাউল বিক্ৰী কৰিবলৈ গৈছিলে তেতিয়াহে মই শিক্ষা যে লাগে মানুহ বাচি থাকিব লাগিলে শিক্ষা অতি প্ৰয়োজন হেতু মই অনুতাপ কৰি আহিছিলো আৰু মই অনুতাপ কৰি ভাবি আছিলো যে মই মোৰ তৰফৰ পৰা শিক্ষা ক্ষেত্ৰত মই কি কৰিলে কি বা কাৰ্যক্ৰমেৰে মই পঢ়াত ইনকাৰেজ দিব পাৰিম পঢ়াত সহায় কৰিব পাৰিম হেতু মই ভাবি যোৱা বছৰ মই আৰম্ভ কৰিছিলো যেটো মোৰ শিক্ষা অৰ্হতা নাই মই শিক্ষা ক্ষেত্ৰত মোৰ জ্ঞান মই দিব নোৱাৰো মই বুজাব নোৱাৰো তথাপিও মই এইখন প্ৰগ্ৰামৰ যেটো অনুষ্ঠান পাতি পেলাই ভাল মানুহ আমাৰ জানা শুনা শিক্ষাগুৰুবিলাক লৈ আহি পেলাই ইয়াত যদি মই অনুষ্ঠানটো পাতো নিশ্চয় যিবিলাক ল'ৰা ছোৱালী আজি অনুষ্ঠিত থাকিছে যিবিলাক ল'ৰা ছোৱালী এইটো পুৰস্কাৰ প্ৰাপ্য অৰ্জন কৰিব পাৰিছে লগতে যিবিলাক 6টা স্কুলৰ আজি ক্লাছ 10ৰ ল'ৰা ছোৱালী আহিছে হিয়তে নিশ্চয় আজিৰ যেটো আমাৰ আলোহীবিলাক গেছবিলাক যেটো ভাষণ দি যাব হেতু ভাষণ লৈ পেলাই হিয়তে আগলৈ আগবাঢ়ি যাব পাৰি বুলি মই ভাবি এইবিলাক অনুষ্ঠান কৰিছো।